মই ওদালগুৰি জিলাৰ মই উজনি অংশ বিটিআৰৰ গোটেই সবিশেষ যেহেতু ৰিহন দৈমাৰী গোবিন্দ বসুমতাৰীৰ দৰে হাই প্ৰফাইল নেতাই তাত প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু যথেষ্ট তাত চৰ্চা চলিছে আৰু বিজেপিয়ে দৃঢ়ভাৱে সাংগঠনিক শক্তি তাত প্ৰদৰ্শন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে খুব চমুকৈ মুছাদ্দিক ওদালগুৰিৰ সবিশেষ নিশ্চয়কৈ আচলতে সুনীত কুমাৰ ভূঞা এটা কথা ক'ব লাগিব যে যোৱাবেলি আচলতে যি বিজেপিয়ে আসন পাইছিল ইয়াৰে ভিতৰত আপোনাৰ ওদালগুৰিত 4খন আসন আৰু তামুলপুৰত 2খন আসন পাবলৈ সক্ষম হৈছিল আৰু যাৰ বিনিময়ত পিছৰ পৰ্যায়ত যি দৰঙাজুলি এই দৰঙাজুলিত আচলতে বিপিএফৰ সেই সময়ৰ জয়ী প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰী আপোনাৰ হেৰি দলত বিজেপি দলত তেখেতে যোগদান কৰিছিলে আৰু তেখেত পাৰিষদ হিচাপে আছিলে গতিকে অতি গুৰুত্বপূৰ্ণ হ'ব আৰু বিশেষকৈ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি সমষ্টিৰ সাংসদ আপোনাৰ দিলীপ শইকীয়াৰ কাৰণে এটা আত্মসন্মানৰ কথাও আহি পৰিছে আৰু সমগ্ৰ আপুনি গোটেই বিষয়টো যদি আপুনি চাই বিশেষকৈ ওদালগুৰি যিটো সংসদীয় সমষ্টি আছে এই সংসদীয় সমষ্টিত আচলতে 16টাকৈ ইয়াত পাৰিষদীয় সমষ্টি আছে আৰু এই 16টা পাৰিষদীয় সমষ্টিৰ ভিতৰত এইবাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় হ'ব 3টা পাৰিষদীয় সমষ্টি মই যদি কওঁ তামুলপুৰত আচলতে 3জনকৈ তাত আচলতে হাই প্ৰফাইল নেতা তাত প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰাক্তন এমএলএ আপোনাৰ ইমানুৱেল মুছাহাৰী তাৰ পিছত বৰ্তমানৰ ইপিপিএলৰ বিধায়ক জলেন দৈমাৰীয়ে তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু আনহাতে ভৈৰৱকুণ্ড সমষ্টিত যদি আমি চাওঁ ভৈৰৱকুণ্ড সমষ্টিত প্ৰাক্তন বিপিএফৰ তেখেত নেতা আৰু বৰ্তমানৰ তেখেত বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী তাৰ লগতে ইপিপিএলৰ তথা ডেপুটি চিফ বিটিআৰৰ গোবিন্দ বসুমতাৰী বিধায়ক আৰু আনহাতে বিজেপিৰ বিশিষ্ট ব্যৱসায়ী তথা পুঁজিপতি মিনন মছাহাৰী আৰু আন এটা সমষ্টি যদি আমি চাওঁ ৰৌতা সমষ্টি আৰু এই ৰৌতা সমষ্টিটো এইবাৰ যিজন আপোনাৰ মাজবাটৰ বিধায়ক আছে চৰণ বড়ো এই চৰণ বড়ো তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু সমান্তৰালভাৱে ইউপিপিএলৰ শক্তিশালী যিগৰাকী ইএম আপোনাৰ নীলোৎ শইকীয়াই ডক্টৰ নীলোৎ শইকীয়াই তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে গতিকে অতি চাবলগীয়া হ'ব আৰু সমান্তৰালভাৱে ইয়াত আচলতে কংগ্ৰেছেও প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কিন্তু ইউপিপিএল বিপিএফ আৰু যি আচলতে ইউপিপিএল বিপিএফ আৰু বিজেপিৰ ইয়াত সাংগঠনিক স্থিতি যথেষ্ট তিনিওটা দলৰে সবল কিন্তু আটাইতকৈ ডাঙৰ কথা যে বিজেপিয়ে তিনিওটা দলৰে সন্মান জনায় যিহেতুকে অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডৰ সভানেত্ৰী অঞ্জলি দৈমাৰীয়ে হৰিচিঙাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু সেই হৰিচিঙা সমষ্টিত ইতিমধ্যে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই গতিকে এই কাইলৈ সম্পূৰ্ণ এই গোটেই বিষয়টো আচলতে কি ধৰণে নিৰ্বাচন নিশ্চয় ধন্যবাদ জনাইছো কেনেধৰণে গতি ল'ব নিশ্চয় ধন্যবাদ জনাইছো মুছাদ্দিক হুছেইন।